সৰুপথাৰ যে সমষ্টি সৰুপথাৰ সমষ্টিৰ বৰপথাৰ গেলাবিলৰ যি ঘটনা সংঘটিত হ'ল এই ঘটনা ইতিমধ্যে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। আমি ইতিমধ্যে আহি গেলাবিলত উপস্থিত হৈছোঁ আৰু গেলাবিলৰ এজন কিশোৰ যিজন কিশোৰক ইতিমধ্যে অতি বৰ্বৰভাৱে আক্ৰমণ কৰা হৈছিল আৰু সেই আক্ৰমণ কৰিছিল শশাংক শ্ৰেষ্ঠ, ৰাজু শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ তিনি ভাতৃয়ে মিলি ইতিমধ্যে অতি নৃশংসভাৱে দুজনকৈ কিশোৰক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল, যি ঘটনা ইতিমধ্যে সমগ্ৰ অসম জোকাৰি গৈছে। আৰু তাৰপিছতে আমি দেখিলোঁ পুৱা আহি ইতিমধ্যে যিজন সৰুপথাৰ গেলাবিল ৰেংমা গ্ৰান্টৰ যিজন কিশোৰ আছিলে সেই কিশোৰজনৰ ঘৰৰ সন্মুখত ইতিমধ্যে এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছে। গেলাবিলৰ ৰাইজ ইয়াত উপস্থিত হৈছে আৰু সমান্তৰালভাৱে বিভিন্ন দল সংগঠনৰ ৰাইজ ইয়াত উপস্থিত হৈ এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই ঘটনাৰ লগত জড়িত সকলো ব্যক্তিক আইনগত ব্যৱস্থাৰে কঠোৰতম শাস্তি প্ৰদান কৰিবৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে, আৰক্ষীক আহ্বান জনাইছে, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আছে। মই ভোজপুৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। অতি অমানৱীয় ঘটনা, দুজনকৈ কিশোৰক যি ধৰণে অত্যাচাৰ কৰা হ'ল সেয়া কোনেও মানি ল'ব নোৱাৰে। যিয়ে অপৰাধ নকৰক তাৰ কাৰণে আইন আছে, তাৰ কাৰণে আদালত আছে, আৰক্ষী আছে, ব্যৱস্থা কৰিব। কিন্তু কোনো সাধাৰণ লোকৰ হাতত আইন কিন্তু চৰকাৰে তুলি দিয়া নাই। ইমানেই এটা অমানৱীয় ঘটনা সংঘটিত কৰিলে আজি সমগ্ৰ ৰাজ্যবাসী হয়তো সেই ঘটনা দেখাৰ পিছত কোনো শান্তিৰে থাকিব পৰা নাই। আমি এই ঘটনাটো তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ আমি সদৌ অসম ভোজপুৰী ছাত্ৰ সন্থাৰ পৰা। আৰু আমি লজ্জিত আছোঁ যে এতিয়ালৈকে কালপ্ৰিটবোৰ এৰেষ্ট হোৱা নাই। সেই কালপ্ৰিটবোৰ এৰেষ্ট কেলৈ হোৱা নাই? তো তাৰ পিছত বহুত মানে আপোনাৰ বিধায়কৰ হাত হ'ব পাৰে নেকি? তেওঁলোকে আজিলৈকে কেলৈ এৰেষ্ট হোৱা নাই? 3 দিন হৈ গ'ল, পুলিচৰ আগত ঘটনাটো কৰিলে, তেওঁলোকে এতিয়ালৈকে কেলৈ এৰেষ্ট হোৱা নাই? আজি মানে তেওঁক কি প্ৰটেকশ্যন দি আছে নেকি কোনোবাই? আজি যদি পুলিচে 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট নকৰে, তেওঁলোকক আজি সন্ধিয়ালৈকে এৰেষ্ট নকৰে, কালি আমি গোটেই মানে সৰুপথাৰ থানা, বৰপথাৰ থানা আমি ঘেৰাও কাৰ্যসূচী কৰিম। সেইটো আমি চবেই মিলিজুলি কৰিম। ইয়াত চুতীয়া ছাত্ৰ সন্থাও আছে, ইয়াত ঠেঙাল কছাৰী ছাত্ৰ সন্থাও আছে। আমি গোটেই গেলাবিলৰ ৰাইজ মিলি এই ঘটনাটো আমি থানা ঘেৰাও কৰিম। আৰু যদি সঁচাকৈ বিধায়ক মহোদয় যদি ৰাইজৰ লগত আছে, তেওঁ কৈছে যে ৰাইজৰ লগত মই আছোঁ, যদি সঁচাকৈ ৰাইজৰ লগত আছে তেতিয়া এই ঘটনা কৰা মানুহখিনিক অতি সোনকালে এৰেষ্ট কৰি তেওঁক শাস্তি দিব লাগে। আৰু নেক্সট এনেকুৱা ঘটনা ক'তো হওক নহওক অসমত, আৰু সেই ঘটনা আমি কেতিয়াও মানে মানি ল'ব নোৱাৰোঁ। কোনোবাই যে নিজেই হাতত আইনটো তুলি ল'ব আৰু নিজে তেওঁ জজ হৈ যাব, নিজে তেওঁ পুলিচ হৈ যাব। কোনোবা পুলিচৰ মুখৰ ওচৰত যদি কিবা এটা কৰে, যদি পুলিচ একো মানে চাই থাকি যায়, সেই পুলিচৰ ওপৰতো প্ৰশ্ন উঠি যায়। আজিৰ দিনত সেই পুলিচে কাৰ ছাত্ৰ ছায়াত কাম কৰি আছে? পুলিচে ৰাইজৰহে কাম কৰিব লাগিব। পুলিচৰ দৰমহা ৰাইজৰ পৰা পায়, কোনো বিধায়ক বা কোনো মানে নেতাৰ পৰা নাপায়, গোটেই ৰাইজৰ পৰা পুলিচৰ দৰমহা পায়। তো পুলিচে ৰাইজৰ হৈ কাম কৰিবই লাগিব আৰু অতি সোনকালে এইটো সন্ধিয়াৰ ভিতৰত এৰেষ্ট হ'ব লাগে। সেইটো 2-3 দিন বোলে কোনোবা 2-3 দিন লাগিব, সেইটো আমি নামানো। কেলে অত্যধিক 3 দিন হৈ গ'ল, এতিয়া আজি সোনকালে আজি এৰেষ্ট হ'বই লাগিব। আৰু যদি এৰেষ্ট নহয় তাৰ প্ৰমাণবিলাক আমি সংগঠনবোৰে গোটেই গৈ বৰপথাৰ, সৰুপথাৰ, SP য'ত আমি যাব লাগে তাত যাম আৰু এইটো এৰেষ্ট সোনকালে কৰিবই লাগিব। কথা মই আৰু এজন ব্যক্তি আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। যি ঘটনা কোনেও মানি নলয়। অতি বৰ্বৰভাৱে সেই কিশোৰ দুজনক অত্যাচাৰ কৰা হ'ল, ভোট জলকীয়া সানি দিয়া হ'ল, নিমখ পানী ঢালি দিয়া হ'ল, ৰাস্তাত চুচৰোৱা হ'ল গৰু পকাৰে বান্ধি। ইয়াতকৈ আৰু অমানৱীয় ঘটনা থাকিব নোৱাৰে। তাৰপিছতো আমি দেখিছোঁ সেই তিনি যি আক্ৰমণকাৰী শ্ৰেষ্ঠ ব্ৰাদাৰ্ছ, তিনি শ্ৰেষ্ঠ ব্ৰাদাৰ্ছক এতিয়ালৈকে কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। মই প্ৰথমতে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যি অমানৱীয় কাম, এই অমানৱীয় কামক আমি কোনো সমৰ্থন কৰিব নোৱাৰোঁ। সি কি কৰিছে নকৰিছে আমাৰ সেইটো বিচাৰ আদালত আছে, পুলিচ আছে, আইন আছে। কিন্তু তেওঁলোকে আইনখন হাতত তুলি লৈ এই দুটা সৰু ল'ৰা 18 বছৰো সম্পূৰ্ণ হোৱা নাই, তেওঁলোকে কিবা ভুল কৰিবও পাৰে বা কিবা এটা কৰিবও পাৰে। তাৰ কাৰণে ৰাইজ আছে, ৰাইজক সমজাই দিব লাগিছিলে, ৰাইজে বিচাৰ কৰিলেহেঁতেন। কিন্তু তেওঁলোকে বিচাৰটো কোনে অধিকাৰ দিলে? তেওঁলোকক বিচাৰ কৰাৰ অধিকাৰ। তেওঁলোকে যে মাৰপিট কৰি বিচাৰ কৰাৰ, যিটো যেনেধৰণে অত্যাচাৰ কৰিছে, এইটো আমি কালি গোটেই মিডিয়াই আমাৰ এইটো হাইলাইট কৰিছে। গতিকে আমি এই ক্ষেত্ৰত আমি বিশেষভাৱে শুনিবলৈ পাইছোঁ তেওঁলোকৰ এটা মানে বিশেষ এটা ৰাজনৈতিক দলৰ সদস্য বা তেওঁলোকৰ পদবী আছে। গতিকে তেওঁলোকে এই ৰাজনৈতিক দলেও ইতিমধ্যে কৈছে যে আমি তেওঁলোকক সমীৰণ এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ।
প্ৰথমে আমাৰ ঘৰলৈ আহিলে ল'ৰাটোক বিচাৰি কৈছে বোলে হেৰি হয়নৰ ঘৰ এইটো হয় নাই হয় কৈছোঁ বোলে ল'ৰাটোৱে অলপমান বেয়া কাম মই বোলো কিহৰ কাৰণে বিচাৰি আহিছে বোলে হেৰি অলপমান বেয়া কাম কৰিছে কি কৰিছে বোলে ফোন কৰক আপুনি মই ফোন লগালোঁ তাৰপৰা ফোন কৰোঁতে কৈছে ৰিচিভ নকৰিলে বাৰু ভাইটিয়ে তাৰপৰা নকৰোঁতে ক'লোঁ নহয় মই দেউতাকলৈ কৰি দিওঁ দেউতাক ৰাস্তাতে আছে তাৰপৰা ল'ৰা দুজন ওলাই গৈ পিনি এজনক মানে ইয়াত বান্ধি থৈ দিছে তেতিয়া আমি কৈছোঁ বোলো কেলৈ ধৰি থৈ দিছে বোলে নহয় ইহঁতি বোলে বেয়া কাম কৰিছে তাৰপৰা দেউতাক মোক এৰি পিনি দেউতাকক সুধিলে বোলে ক'ত আছে বোলে তাৰপৰা বাপেকে হয়তো গম নাপায় যে ইমানকৈ বেয়াকৈ হেৰি কৰিব কিন্তু একদম সহজভাৱে কৈছে যে লগৰ এটাৰ ঘৰলৈ কালি গ'ল আপোনালোকে তাতেই পাব বোলে আমি কিবা কৰিব নেকি সুধিছে নহয় বোলে সোধপোছহে কৰিম বুলি কৈ সিমানতে লৈ গ'ল তাৰপৰা লৈ গৈ আমি ইমানো নাজানো যে সিহঁতে মাৰ ধৰ কৰিছে আমি ঠিক 10টা মানত গৈছোঁ নেকি দিনৰ 10টা মানত মাক আৰু মই গৈছোঁ তেতিয়া মানে গছত বান্ধি থোৱা অৱস্থাতহে পাইছোঁ ইতিমধ্যে মাৰি নিমখ জলকীয়া সানি শেষ আমি সেইখিনি নেদেখিলোৱেই কিডনীত তেজ জমা হৈছে তাৰপৰা ইয়াত দুখ পাইছে তাৰপৰা ব্ৰেইনত অলপমান চুট পাইছে বুলি কৈছে কিয় আৰক্ষীয়ে আজি এই 3 দিন কেইদিন হ'ল 30 তাৰিখে 4 দিনলৈকে আজি কিয় আৰক্ষীয়ে নিয়া নাই যদি আৰক্ষীয়ে যদি আৰু এই মুহূৰ্তত প্ৰতিবাদ মুখৰ হৈ পৰিছে সৰুপথাৰত আমি পোনপটীয়াকৈ গৈছোঁ আহিছোঁ আপোনাৰ ওচৰত আহিছোঁ প্ৰতিবাদ চলি আছে প্ৰতিবাদ যিহেতু চলি আছে ৰাইজৰ এটাই দাবী 3 মূল যি ব্যক্তি সেই ব্যক্তিক অভিযুক্ত তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিব লাগে হয় 24 ঘণ্টাৰ ভিতৰত আমি সময়সীমা বান্ধি দিছোঁ যে দোষীয়ে উচিত শাস্তি পাব লাগে যাতে আইনৰ কোনো প্ৰক্ৰিয়াৰ যাতে তেওঁলোকে হাৰি যাব নোৱাৰে আমি সেইখিনি কামনা কৰিছোঁ সমূহ ৰাইজ গেলাবিলৰ ৰাইজ ইতিমধ্যে ওলাই আহিছে পুৰুষ মহিলা সমন্বিতে দল সংগঠন ওলাই আহিছে ৰাজপথত প্ৰতিবাদ কৰিছে 4 দিন হৈ গ'ল এতিয়ালৈকে কিন্তু দোষীক গ্ৰেপ্তাৰ কৰা নাই এইটো অতি পৰিতাপৰ কথা বিষয়টোৰ কথা এতিয়া বিভিন্ন ৰাইজে বক্তব্য দিছে এই বিষয়টোত কিছুমান ৰাজনৈতিক কথা বতৰা আহি পৰিছে কাৰণ যিহেতু তেখেত বৰ্তমান ৰুলিং চৰকাৰ ভাৰতীয় জনতা পাৰ্টি বৰপথাৰ মণ্ডলৰ সাধাৰণ সম্পাদক তেখেতক বহিষ্কাৰ কৰিছে এইটো দলৰ নীতি দলৰ এইটো বহিষ্কাৰ কৰিব এইটো এটা সাধাৰণ কথা দলে বহিষ্কাৰ কৰিব যিকোনো সংগঠনৰ নীতি বহিৰ্ভূত কাম কৰিলে বহিষ্কাৰ কৰিব এইটো সাধাৰণ কথা কিন্তু চবতকৈ ডাঙৰ কথাটো হৈছে কি যে ইমান এটা মানে অমানৱীয় ঘটনা হৈ যোৱাৰ পিছতো আজি আৰক্ষী প্ৰশাসনে যিটো ধৰণৰ মানে নিষ্ক্ৰিয় ভূমিকা পালন কৰিছে এইটো দুৰ্ভাগ্যজনক এইটো মানে ৰাইজৰ কাৰণে এটা মানে অভিশাপ স্বৰূপ হৈ পৰিছে যিহেতু ৰাইজৰ ৰক্ষক আৰক্ষীয়ে যদি এই অপৰাধীকেইজনক যদি কৰায়ত্ব কৰিব পৰা নাই এইটো বহুত ডাঙৰ কথা আজি ৰাজু শ্ৰেষ্ঠ আজি তেখেতৰ ভায়েক শশাংক শ্ৰেষ্ঠ আৰু তেখেতৰ আৰু এজন ককায়েক নে ভায়েক এই ৰঞ্জিত শ্ৰেষ্ঠ সেই তিনিওজন ককায়েক ভায়েক এই মুহূৰ্তলৈকে যে গ্ৰেপ্তাৰ কৰিব পৰা নাই এইটো খুব এটা লজ্জাৰ বিষয় পৰিতাপৰ বিষয় আমি এই গেলাবিলৰ এই স্থানৰ পৰা আজি সমূহ ৰাইজ উপস্থিত থকা এই স্থলীৰ পৰা আমি প্ৰশাসনক এটা কথা দাবী উত্থাপন কৰিছোঁ আপোনালোকে যদি 24 ঘণ্টাৰ ভিতৰত এই 3জন মহাকালপিতক যদি কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি যদি আপোনালোকে দৃষ্টান্তমূলক শাস্তি যদি বিহিত ব্যৱস্থা নকৰে অনাগত দিনত কিন্তু ইয়াতকৈও জংগী আন্দোলন কৰিবলৈ কিন্তু আমি বাধ্য হ'ম ইতিমধ্যে বিভিন্ন লোক ইয়াত উপস্থিত আছে আমি সকলোৰে ওচৰলৈ যাবলৈ চেষ্টা আমি আমাৰ স্থানীয় বিধায়ক মহোদয়কো যি নাবালক ল'ৰা ছোৱালী যি অত্যাচাৰ কৰিলে এই যিকেইজন আজি ঘটনা আজি 4 দিন অতিক্ৰম হৈ গ'ল তথাপিও অতি লজ্জাজনক ঘটনা যে বৰপথাৰ আৰক্ষীয়ে ইমান নিৰ্মম অত্যাচাৰ নাবালক সেই ল'ৰাকেইজনক যিকেইজন অত্যাচাৰীকেইজনক আজিলৈকে যে গ্ৰেপ্তাৰ কৰিব পৰা নাই কিয় কৰা নাই তেওঁলোকৰ পিছত কোনোবা এখন ডাঙৰ এটা ছাতিয়ে যেনে চাহ দি থৈছে নেকি সেনেকৈ এটা প্ৰশ্ন উত্থাপন হয় কিয় আজি কি প্ৰশাসন কি আইন ব্যৱস্থা কি অকল কিবা এটা ডাঙৰ ছাতিৰ তলত থকা এটা ব্যৱস্থা হৈ পৰিছে নেকি তেওঁলোকৰ সেই ছাতিৰ তলতে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছে নেকি আমি সেইটো হ'বলৈ দিব নিবিচাৰোঁ আমাৰ ভাৰত এখন সংবিধান আছে আইন প্ৰশাসন আছে আইন ব্যৱস্থা আছে এই ব্যৱস্থাই তেওঁলোকক এই হাৰি যাব নোৱাৰে আৰু আমি মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক আমি আহ্বান জনাম যে তেওঁলোকৰ যি পুলিচ প্ৰশাসন আছে সেইখনত তেওঁ প্ৰতিটো মানে ডাইৰেকশ্যন দিয়ক যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু ন্যায় আমাৰ যি ভাৰতীয় ন্যায় ব্যৱস্থা সেই সুনিশ্চিত হ'ব লাগে যে তেওঁলোকৰ যি অত্যাচাৰ হ'ল অত্যাচাৰকেইটা সুবিচাৰ কৰিব লাগে আৰু মাননীয় মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যে এই বিষয়ে তেওঁ গুৰুত্বভাৱে লওক আৰু এই দোষীসকলক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁ ডিৰেক্ট পদক্ষেপ কৰক ইতিমধ্যে মই দেখুৱাই আছোঁ যে সমূহ ৰাইজ শোভাযাত্ৰা এটা সমদল কৰি প্ৰতিবাদী সমদল কৰি ঘৰৰ পৰা সেই যি ৰেংমা গ্ৰাণ্ড ঘৰৰ পৰা প্ৰতিবাদী সমদল কৰি আহি গেলাবিল চাৰিআলিত উপস্থিত হৈ ইতিমধ্যে সকলোৱে একেস্বৰে কৈছে যে 3 মূল যি কালপ্ৰিট ৰাজু শ্ৰেষ্ঠ শশাংক শ্ৰেষ্ঠ ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰিব লাগে সেইটো হৈছে মূল দাবী
মই এইটোৱে বিচাৰিছোঁ যাতে আমাৰ যিসকলে দোষী কৰিছিলে সেইসকলক অতি শীঘ্ৰে পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰক আৰু তেখেতসকলক শাস্তি দিয়ক আৰু আমাক ন্যায় লাগে সন্তানৰ ন্যায় লাগে কিমান আজি ৰাজু শ্ৰেষ্ঠক 3 দিন হ'ল আজি ল'ৰাকেইটাক মাৰি থোৱা ৰাজু শ্ৰেষ্ঠক কিয় গ্ৰেপ্তাৰ কৰিব মানে ইয়াত MLA ছাৰৰ হাত আছে নেকি আমাৰ সন্দেহ হয় যিকেইটা ল'ৰা বিচনাত ছটপটাই আছে ৰাজু শ্ৰেষ্ঠ ক'ত লুকাই আছে কিয় প্ৰশাসনে বিচাৰ কৰা নাই প্ৰশাসন ক'ত আছে প্ৰশাসনৰ সন্মুখত ল'ৰাকেইটাক ইমান মাৰিবলৈ অধিকাৰ ক'ত পালে ৰাজুৱে আমাৰ ল'ৰাক ইমান বেয়াকৈ ঘূণীয়া কৰি দিয়াকৈ মাৰিবলৈ অধিকাৰ ক'ত পালে অতি সোনকালে ৰাজু শ্ৰেষ্ঠ ৰঞ্জিত শ্ৰেষ্ঠ শশাংক শ্ৰেষ্ঠক যদি গ্ৰেপ্তাৰ নকৰে আমি মহিলা জাগ্ৰত সমিতি কিন্তু আমি এবাৰ এৰি নিদিওঁ কিন্তু আমি নিজে ব্যৱস্থা ল'ম অতি সোনকালে আজিৰ সন্ধ্যাৰ ভিতৰত ৰাজু শ্ৰেষ্ঠ ৰঞ্জিত শ্ৰেষ্ঠ গ্ৰেপ্তাৰ কৰক নহ'লে ইয়াৰ বিহিত ব্যৱস্থা ৰাইজক আমাক মহিলাক এৰি দিয়ক অতি সোনকালে ৰাজু শ্ৰেষ্ঠক শংকৰ শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰিব লাগে নহ'লে আমি ৰখি নাথাকিম আমি ৰৈ নাথাকিম আমি আজি 2 দিন হ'ল আজিলৈকে কেলে গ্ৰেপ্তাৰ কৰিব পৰা নাই আজি 4 দিনে হ'ল আজিকালি এটা গ্ৰেপ্তাৰ কৰিব পৰা নাই ইমান দেৰিলৈকে সেইটো কাৰণেতো চাগে পৰা নাই অতি সোনকালে মানে কি গ্ৰেপ্তাৰ কৰিব লাগে ইমান সৰু ল'ৰাটোক তেনেকৈ মাৰিব নালাগে নহয় কিবা এটা কৰিছিলে ক'ব লাগিছিলে আকৌ মাক দেউতাকক ক'ব লাগিছিলে মাক দেউতাক আছে নহয় কিবা এটা ক'লেহেঁতেন নহয় মাক দেউতাকে নজনাকৈ ল'ৰাটো ধৰি আনি পেলাই তেনেকৈ মৰাটো ভাল হোৱা নাই নহয় আমাৰ ফালৰ পৰা একেবাৰে আমি ভাল হোৱা নাই বুলি ভাবোঁ আমাৰ এটা থাকি গ'ল আমাৰ যে শ্ৰীমন্ত শংকৰদেৱ সংঘক যে ৰাজু শ্ৰেষ্ঠই কৈছে যে শ্ৰীমন্ত শংকৰদেৱৰ সন্তান শংকৰ সংঘৰ ল'ৰা এয়াই নেকি নীতি আৰু ৰেংমাগান আদৰ্শ প্ৰাথমিক শাখা আদৰ্শ এয়াই শিক্ষা দিছে আমাৰ শংকৰ সংঘ শিকাই দিছিলে নেকি আমাৰ সেই সন্তান যদি দুখ কৰিছিলে তেতিয়াহ'লে ৰাজু শ্ৰেষ্ঠই আমাৰ ল'ৰা কিয় সমজাই নিদিছিলে কি ইমান ধৰ্মটো কিয় নিন্দা কৰিলে ঠিক আছে মই আহিম আমাৰ এগৰাকী আইতা ইতিমধ্যে অতি জঘন্য ঘটনা সংঘটিত হ'ল 2টা ল'ৰাক ইমান বেয়াকৈ মাৰিলে কোনেও মানি নলয় এই কথা মই এইটোৱে ক'ব বিচাৰোঁ যে সেয়া আমাৰ ভাগিন মোৰ ভতিজা ল'ৰা হয় দুখৰ বিষয় মোৰ ভতিজা আজি মাৰাত্মক অৱস্থাত সিহঁতে পিশাচৰ দ্বাৰা শাস্তি দিলে আজি জীৱ জন্তুকো তেনেধৰণে শাস্তি নিদিয়ে যিধৰণে আজি সন্তান দুটাক শাস্তি দি অসমীয়া ল'ৰা দুটি আজি আমাৰ ভতিজা দুটি নহয় যদি বেলেগকো যদি শাস্তি দিলেহেঁতেন তথাপিতো আমাৰ মনে নামানে আজি যিসকল দুখীয়ে এই শাস্তি দিছে বাচ্চা দুটাক তেওঁলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰি সিহঁতক নিৰ্যাতন দিবৰ কাৰণে মই ঘূৰভাৱে অনুৰোধ জনাইছোঁ মোৰ পৰা হ'ব হয় সমীৰণ দিগন্ত আপোনাক ধন্যবাদ জনাইছোঁ